নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি নতুন ভ্যাকেন্সিখিনি মই দেখুৱাই আছো চাই যাব আজিৰ প্ৰথম ভ্যাকেন্সি আপোনালোকৰ লিটল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল 9 মাইল বাৰিদোৱা গুৱাহাটীৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে আপোনালোকৰ ইংলিশ টিচাৰৰ ভ্যাকেন্সি কোৱালিফিকেশন লাগিব বিএ নহলে এমএ কৰা হ'ব লাগিব ইংলিশত আৰু এক্সপেৰিয়েন্স হ'ব লাগিব তাৰ লগতে বিএড যদি আছে তেওঁলোকে আপোনালোকক প্ৰিফাৰেন্স দিব বিএড নহলেও হ'ব বিএড যদি আছে প্ৰিফাৰেন্স দিব বুলি লিখা আছে কিন্তু যদি বিএড নাই আৰু এক্সপেৰিয়েন্স আছে তেতিয়া হলে এপ্লাই কৰিব পাৰে এটো মেইল দি আছে এপ্লাই কৰিব মেইলত আৰু মোবাইল নম্বৰো দি আছে আপোনালোকে কন্টাক্ট কৰি ল'ব পাৰিব পিছৰ যেটো পোষ্ট এটো জুপিটাৰ গ্ৰুপৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী জু ৰোড এক নম্বৰ পোষ্ট আহিছে অফিস পিয়ন 9th ক্লাস পাস মানে ক্লাস 9 পাস কৰা হলে হ'ব স্যালাৰি আপোনালোকক 8000 দিব ষ্টাৰ্টিংত পিছলৈ ইনক্ৰিমেন্ট হতো হৈ যাব কাম কৰি থকাৰ পিছত এবছৰ হোৱাৰ পিছত আপোনালোকৰ ইনক্ৰিমেন্ট হৈ যাব এটো ষ্টাৰ্টিংত 8000 এ দিব দুই নম্বৰটো ফিল্ড এক্সিকিউটিভ মেলৰ কাৰণে হয় হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হ'ব আৰু বাইক থাকিব লাগিব স্যালাৰি 10000 ৰ পৰা 11000 ৰ ভিতৰত হ'ব তিনি নম্বৰটো অফিস এসিস্ট্যান্ট ফিমেলৰ কাৰণে হয় গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব এমএছ অফিস ওয়ার্ড এক্সেল জানিব লাগিব 1 to 2 years এক্সপেৰিয়েন্স থকা হলে হ'ব 10000 হ'ব স্যালাৰি পিছৰটো মাৰ্কেটিং এক্সিকিউটিভ মেলৰ কাৰণে হয় এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 3 বছৰ এক্সপেৰিয়েন্স লাগিব সিমিলাৰ ফিল্ডত ইয়াতো আপোনালোকৰ বাইক থাকিব লাগিব এজ লিমিট দিয়া আছে 30 to 45 years স্যালাৰি এটো পোষ্টৰ কাৰণে 20000 হ'ব সো কোনোবা ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু হোৱাটছআপতো বায়োডাটা পঠিয়াব পাৰে এটো হোৱাটছআপ নম্বৰ দিয়া আছে ইয়াৰে লাষ্ট ডেট হ'ব এপ্লাই কৰা 25 জুন পিছৰ পোষ্টটো সুদৰ্শন পাব্লিক স্কুল গুৱাহাটীৰ পৰা আহিছে ইয়াতে মাস্টাৰ্স কৰা হ'ব লাগিব এটো পোষ্টৰ কাৰণে এটো টিচাৰৰ ভ্যাকেন্সি হয় এটো পিআৰডি বুলি দিয়া আছে মাস্টাৰ্স কৰা হলে আপোনালোকে তো প্ৰিফাৰেন্স পাব ইয়াতে আসলতে মাস্টাৰ্স গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেট বুলি দিয়া আছে তো আপোনালোকৰ যদি গ্ৰেজুৱেচন আছে আৰু তাৰ লগতে মন্টেছৰী ট্ৰেইনিংৰ যিখন সাৰ্টিফিকেট হেখন আছে আৰু লগত 5 বছৰ এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰিব এটো মেলত এপ্লাই কৰি দিব বায়োডাটা পঠিয়াই লাষ্ট ডেট আপোনালোকৰ 27 হ'ব ইয়াৰে পিছৰ পোষ্টটো এনইসিটি পোৰ্টেল বামনি মৈদামৰ পৰা আহিছে এক নম্বৰ পোষ্ট ভয়েস ওভাৰ ফিমেলৰ কাৰণে হয় এটো ভয়েস ওভাৰ কৰিব লাগিব দুই নম্বৰটো ভিডিও এডিটিংৰ কাৰণে হয় তিনি নম্বৰটো অডিও ৰেকৰ্ডিংৰ কাৰণে হয় এই গুটেকিটা পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে বা কিবা যদি ডিটেইলছ জানিব বিচাৰে কোনোবাই মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব ডিটেইলছ মানে ধৰি লওক আপোনালোকৰ কিবা কোৱালিফিকেশন লাগিব নেকি বা কি জানিব লাগিব ভিডিও এডিটিংত অডিও ৰেকৰ্ডিংত কি জানিব লাগিব হেখিনি তেওঁলোকে মেনশন কৰি দিয়া নাই গটিকে আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ তেওঁলোকক কন্টাক্ট কৰি ল'ব মোবাইল নম্বৰ দিয়া আছে লাষ্ট ডেট ইয়াৰে 25 হ'ব জুন 25 জুন হ'ব পিছৰ পোষ্টটো ৰিয়েল এষ্টেট ফাৰ্ম এখনৰ পৰা আহিছে পোষ্ট আহিছে মাৰ্কেটিং এক্সিকিউটিভ 3 to 5 years এক্সপেৰিয়েন্স থকা হ'ব লাগিব মেল ফিমেল ফৰ ৰিয়েল এষ্টেট ফাৰ্ম এট গুৱাহাটী লোকেশন আপোনালোকৰ গুৱাহাটী হ'ব candidate must be from real estate field আপোনালোকৰ real estate ফিল্ডৰ পৰা কাম কৰি হ'ব লাগিব আৰু স্যালাৰি গুড স্যালাৰি লগতে ইনসেন্টিভ থাকিব সো এপ্লাই কৰিবৰ কাৰণে আপোনাৰ মেইল আৰু মোবাইল নম্বৰ দি আছে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো কনষ্ট্ৰাকচন ফাৰ্মৰ পৰা আহিছে পোষ্ট আহিছে অফিস মেনেজাৰ লোকেশন হ'ব গুৱাহাটী এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচনৰ লগতে এক্সপেৰিয়েন্স থাকিলে এপ্লাই কৰিব পাৰে এটো মেইলত বায়োডাটা পঠিয়াই দিব অফিস মেনেজাৰৰ কাৰণে লাষ্ট ডেট হ'ব 25 জুন তাৰ লগতে আপোনালোকৰ সাইট ইঞ্জিনিয়াৰ আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰৰ ভ্যাকেন্সি আছে লোকেশন হ'ব লখিমপুৰ আৰু ডিব্ৰুগড় এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ এটো মেইলতে মেইলটো সেমে হয় কিন্তু এটো লাষ্ট ডেটটো আপোনালোকৰ 26 লৈকে এপ্লাই কৰিব পাৰিব এটো সাইট ইঞ্জিনিয়াৰ আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰৰ কাৰণে ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী বা ডিপ্লোমা থাকিব লাগিব পিছৰ পোষ্টটো আপোনালোকৰ বয় সিটি হাৰ্ট হস্পিটেল ৰাজগড়ৰ পৰা আহিছে পোষ্ট আহিছে নাৰ্স টেকনিশিয়ান আৰু ওয়াৰ্ড নাৰ্সৰ সো নাৰ্সৰ কাৰণে এএনএম নহলে জিএনএম কৰা হ'ব লাগিব টেকনিশিয়ানৰ কাৰণে আইটিআই কৰা হ'ব লাগিব আৰু ওয়াৰ্ড নাৰ্সৰ কাৰণে আপোনালোকৰ এএনএম বা জিএনএম কৰা হলে হয়তো হ'ব কোনোবা যদি ইন্টাৰেস্টেড হয় মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব খুদি ল'ব কিবা যদি জানিব লগা থাকে লাষ্ট ডেট ইয়াৰে 25 জুন হ'ব পিছৰ পোষ্টটো আসাম প্ৰফেশনেল একাডেমিৰ পৰা আহিছে ইয়াতে ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব আপোনালোকে 25 ত ইন্টাৰভিউ আছে টিউজডে মানে মঙ্গলবাৰে ইন্টাৰভিউ আছে ৰাতিপুৱা 11টা বজাৰ পৰা ইন্টাৰভিউ হ'ব ইভিনিং আপোনালোকৰ 4টা বজালৈকে ইন্টাৰভিউ চলি থাকিব এক নম্বৰ পোষ্ট আহিছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ আৰু ট্ৰেইনাৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে এটো পোষ্টৰ কাৰণে ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং কৰা হলেও হ'ব বা এমবিএ কৰা হলেও হ'ব বা মাস্টাৰ ডিগ্ৰী যদি কৰা আছে আৰু লগতে যদি
কমিউনিকেশ্যন স্কিল ভাল হয় এপ্লাই কৰিব পাৰিব পিছৰ পোষ্টটো পাৰ্ট টাইম সফট স্কিল ট্ৰেইনাৰৰ ভেকেন্সি হয় এইটো পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স লাগিব ফ্ৰেছাৰ এপ্লাই কৰিব নোৱাৰে গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰিব এইটো কাৰণে ইন্টাৰভিউ এড্ৰেছটো ইয়াতে দিয়া আছে চাওক আসাম প্ৰফেচনেল একাডেমি উলুবাৰী বৰা সাৰ্ভিস গুৱাহাটী আসাম ইন্টাৰভিউ যোৱাৰ আগতে পাৰিলে নিজৰ বায়োডাটাখন এইটো মেইলত পঠাই এপ্লাই কৰি থৈ দিব আৰু 25ত আপোনালোকে ৰাতিপুৱা 11টা বজাত এইটো এড্ৰেছত যাব গৈ কিনে ইন্টাৰভিউ এটেন্ড কৰিব যদি কোনোবাই এপ্লাই কৰিব বিচাৰে ইন্টাৰভিউ দিব বিচাৰে পিছৰ পোষ্টটো আপোনালোকৰ 1 নম্বৰ ভেকেন্সিটো হল সেলস এক্সিকিউটিভ 2 নম্বৰটো টেকনিক্যাল এক্সিকিউটিভ 3 নম্বৰটো এএসএম আৰু 4 নম্বৰটো এজিএম এইকিটা পোষ্টৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স 0 to 5 ইয়াৰ্স বুলি দিয়া আছে সেলসৰ কাৰণে ফ্ৰেছাৰ হলে হ'ব টেকনিক্যাল এক্সিকিউটিভ কাৰণে ফ্ৰেছাৰ হলে হ'ব এএসএম আৰু এজিএমৰ কাৰণে এক্সপেৰিয়েন্স থকা হ'ব লাগিব কোৱালিফিকেশন এইচএস পাস কৰা বিচাৰিছে অনলি আৰু আপোনালোকৰ ওয়াৰ্ক লোকেশন ইয়াতে দিয়া আছে ভালে কিটা গুৱাহাটী নাহৰলগুন বান্দৰদুৱা আগৰতলা বৰপেটা শিলচৰ তেজপুৰ যোৰহাট ৰঙিয়া সো ইমান কিটা লোকেশন দিয়া আছে চাব আপোনালোকৰ নিজৰ লোকেশন কোনটো হয় কোনটো লোকেশনত আপোনালোকে কাম কৰিব পাৰিব হেতু লোকেশন আপোনালোকে মেনশন কৰি দিব এপ্লাই কৰাৰ টাইমত আৰু আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ আছে অহাকালি আছে 24ত আৰু 25 জুনত আছে কিবা যদি জানিব বিচাৰিছে ইন্টাৰভিউ কোড হ'ব আপোনালোকে এই মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব আৰু যদি এপ্লাই কৰিব মেইলত বায়োডাটা পঠিয়াব বিচাৰিছে এইটো মেইলত বায়োডাটা পঠিয়াই ল'ব কিন্তু সময় ইয়াতে নাই মানে অহাকালি ইন্টাৰভিউ আছে আৰু তাৰ নেক্সট দিনা ইন্টাৰভিউ হ'ব গতিকে মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব আগতে পিছৰ পোষ্টটো আপোনালোকৰ নিউজ পেপাৰ হাউচৰ পৰা আহিছে 1 নম্বৰ পোষ্ট আছে মাৰ্কেটিং এক্সিকিউটিভ যোৰহাট আৰু গুৱাহাটী লোকেশনৰ কাৰণে হয় এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে সেলসৰ এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো একাউন্ট মেনেজাৰ সিএ পাস কৰা হ'ব লাগিব বা ফাইনেল বা ইন্টাৰমিডিয়েট পাস কৰা হলেও এপ্লাই কৰিব পাৰে 3 নম্বৰটো একাউন্টছ এক্সিকিউটিভ টেলি 6.5 ইউজ কৰিব জানিব লাগিব এমএছ এক্সেলৰ নলেজ থাকিব লাগিব এইটো পোষ্টৰ কাৰণে বিকম কৰা হলে এপ্লাই কৰিব পাৰে WhatsApp নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব সো আজি ভেকেন্সি এখিনি আছিল গুটেখিনি ডিটেইলছ দেখুৱালো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু পাৰিলে শেয়াৰ কৰি দিব লগ পাম পুনৰ এটা